বিষ্ণু দূত মুখে ভৈলা আপুনি বেকত সংকেত পুত্ৰৰ স্নেহে নাম উচ্চাৰিল যমৰ যাতনা কৰি বৈকুণ্ঠল ভিল ইন্দ্ৰকো জানিবা মহা হৰিত ভকত ভাতৃ স্নেহে ভকতি কৰিলাই উপেন্দ্ৰত এতেকতে হৰি নামে কৰিলা উদ্ধাৰ ভকতি শূন্য নামে নকৰে নিস্তাৰ। ডাঙৰ কথা উল্লেখ কৰিছে গুৰুসকল। এই কথাটো উল্লেখ কৰিলে আপোনালোকে পত্ৰলৈ সকলোৱে মন কৰিব যে অজামিল দিৰ্য জানা অঘৰিল ভকত এজন অজামিল তেওঁ দিৰ্য মানে ব্ৰাহ্মণ যাৰ বেদৰ অধিকাৰী যাৰ বেদৰ অধিকাৰী যাৰ পূজাৰ অধিকাৰী যাৰ মন্ত্ৰৰ অধিকাৰী তেনে এজন ব্ৰাহ্মণ হৈও পিতৃ বাক্য তেওঁ উলংঘা কৰিছিল। কিয়? যেতিয়া বৰিবৃদ্ধৰ পিতৃৰে যেতিয়া তেওঁ গুৰু সেৱা কৰিবলৈ তেতিয়া সেই অজামিলক কৰিছিল সেই গোপাল অজামিল। কিন্তু তোমাৰ লক্ষণটো দেখিছোঁ কিন্তু তোমাৰ অলপ যদিও ডেকা কিন্তু তোমাৰ ভক্তি প্ৰতি তোমাৰ অলপ শ্ৰদ্ধা আছে। গতিকে তুমি এই গুৰু সেৱা কৰিবলৈ মই ওলাইছোঁ বাপা, তুমি সেই বননিৰ মাজলৈ পাৰিলে তুমি অলপ ফুল বা অলপ ফল তুমি বিচাৰি তুমি মোক যোগাই দিয়া আৰু মই ঈশ্বৰক আৰাধনা কৰিম। তেনে ক্ষেত্ৰত পিতৃৰে যেতিয়া পঠাই দিলে যে পিতৃৰে পঠাই দিয়াৰ পিছত এগৰাকী সৌন্দৰ্য দীপ্লিপ অপেশ্বৰী এগৰাকী তেওঁৰ ৰূপ সৌন্দৰ্যত তেওঁ নিজৰ ভক্তি জ্ঞানহীন হৈ তেওঁৰ লগত বাস কৰিছে। বাস কৰাৰ লগে লগে ইপিনে পিতৃৰে অপেক্ষা কৰি আছে, ইপিনে নিজৰ পত্নীয়ে অপেক্ষা কৰি আছে, নিজৰ মাতৃৰে অপেক্ষা কৰি আছে চাহ দিন যে আজি মই ভগৱন্তক পূজা কৰিবলৈ গৈ তেওঁ ফুল ফল আনিবলৈ দিওঁতে আজিলৈকে মোৰ সন্তানটো নিৰোগ হৈ আছে আৰু মোৰ স্বামীৰো বননিৰ মাজলৈ গৈ কি সৰ্ব কি বাঘে কি ভালুকে খালে তাৰো কোনো সন্ধান নাই। সকলো ব্যাকুল হৈ আছে ঘৰখন। কাৰণ জানিবচোন এজন মানুহ যেতিয়া এখন ঘৰৰ পৰা যেতিয়া নোহোৱা হৈ যাব টকালিকে কোনোবা মানুহ শান্তিৰে থাকিব পাৰিব না? অনা হওক লাগে বেয়া হওক লাগে অহংকাৰী হওক, যদি ঘৰৰ পৰা যদি নোহোৱা হৈ যায় আপুনি সুখে থাকিব পাৰিব, মই সুখে থাকিব পাৰিমনে? কোনেও নোৱাৰে। সেই চিন্তাধাৰাৰ মাজেৰে সৈতে সেই বিপ্ৰ দিনবোৰ কটাই যোৱাৰ পিছত তেওঁ কি কৰিলে? তেওঁ নিজৰ ব্ৰহ্মক সংৰক্ষণ ব্ৰহ্ম শক্তিক সংৰক্ষণ কৰিব নোৱাৰি তেওঁ এগৰাকী বেশ্যাৰ লগত তেওঁ মানে গৃহবাস কৰি তেওঁ পুত্ৰ হৈ গ'ল তেওঁ 9জন। তেওঁ 9জন পুত্ৰৰ পিছত তেওঁ আকৌ সেই ব্ৰহ্ম সংৰক্ষণ কৰিব নোৱাৰি তেওঁ ব্ৰহ্মক তেওঁ অশ্লীল ব্যৱহাৰ কৰি তেওঁ 9ম পুত্ৰৰ পিছত তেওঁ এজন আকৌ পুত্ৰ জন্ম কৰিলে। তেওঁৰ নামে হ'ল দৰ্জন। দৰ্জনৰ নামত তেওঁ কি থলে যে যিহেতুকে মোক পিতৃৰে যেতিয়া মোক আজি ঈশ্বৰ সেৱা কৰিবলৈ কাৰণে বননিৰ মাজত যেতিয়া মোক এইবোৰ নৈবেদ্য বিচাৰিবৰ কাৰণে যেতিয়া মোক পঠাই দিছিলে
পিতৃ মাতৃ নিজৰ তিৰোতাক অৱজ্ঞা কৰি মোৰ বেশ্যা নাৰীক মোৰ লগত মই গৃহবাস কৰিলোঁ, গতিকে নাৰায়ণ পূজা কৰিবৰ কাৰণে পিতৃয়ে নাপালে, তাৰ অভিশাপ। গতিকে সেই তেতিয়া চিন্তাধাৰা আহিল যে মোৰ পিতৃয়ে নাৰায়ণ পূজা কৰিবৰ কাৰণে বস্তু বিচাৰি পঠাইছিল, গতিকে সেইটোতো মই নোৱাৰিলোৱে, গতিকে সেই নোৱাৰাৰ বাবে মোৰ ঈশ্বৰৰ প্ৰতি মোৰ সাধনাটো হেৰাই গ'ল। গতিকে ঈশ্বৰৰ সাধনাৰ যুক্ত দ্বাৰাই যাতে মোৰ ল'ৰাটোক নাৰায়ণৰ নাম থৈ দিলে, ল'ৰাটো নাৰায়ণৰ নাম থৈ দিলে। কিবা কাৰণতে যাতে মোৰ ল'ৰাটোৰ নামেই যাতে মই নাৰায়ণৰ নাম যাতে ৰাখিব পাৰোঁ, ৰাখি দিলে। এতিয়া যেতিয়া কাল পুৰা সপুৰা বেংকা মূৰা দুটে আহি যেতিয়া অন্তিম যেতিয়া সেই অজামিলক যেতিয়া টেটুক গছকা মাৰি যেতিয়া হৰিনাম লোৱাৰ বিনিময়ত যেতিয়া এহাতলৈ যেতিয়া জীৱা উলিয়াই দিলে, গছকাত যেতিয়া সেই জীৱা গছকা পাই ততালিকে কি নাম আহিল বোলে, বোপা নাৰায়ণো তুমি আহা আহা, আজি মোক কালে ধৰিলে, আজি মোক কালৰ হাতৰ পৰা মোক তুমি মুক্ত কৰিবৰ কাৰণে বোপা তুমি আহা। তে নাৰায়ণৰ নাম স্মৰণ কৰাৰ লগে লগে তেতিয়া আহিল কি যে ভগৱন্তৰ কৈছে বিষ্ণু মুখে ভৰিলে আপুনি বেকত, যেতিয়া বিষ্ণুৰ কথা যেতিয়া মুখত বেকত হৈ গ'ল, তেতিয়া হৰি ভক্তৰ চাৰিজনে আহি তেতিয়া সেই অজামিলক লগত দেখা সাক্ষাৎ হৈ আৰু যমৰ দূতৰ লগত দেখা সাক্ষাৎ হৈ যুক্তিবাদত, ভক্তি মাৰ্গৰ যুক্তিবাদত তেওঁলোক কথোপকথন হৈ তেওঁলোক কি কৰিলে যে সেই যমদূত পৰাজয় হৈ গ'ল, কৃষ্ণ পৰাজয় হৈ গ'ল, মানে ভকতি টাঙন কৃষ্ণ। এই যুক্তিটো এনেকৈহে আহিছে যে আমি কি কৰোঁ যে ইয়াত ভাগৱত দিছে যে মা কিল কৰি মানে তেওঁ দূতক পঠাই দিলে, নহয় জানো বাৰু, মা কিল কৰি তেওঁক পঠাই দিলে। আজি আমাক কি কৰিব লাগে সেইটো আমাক অনা নাই, নহয় যুক্তিবাদ। এজন মানুহে যদি মোক যদি বেয়া কৈছে, এজন মানুহে যদি মোক বেয়া পাইছে, এজন মানুহে যদি মোক হিংসা কৰিছে, তেওঁ যদি মোৰ লগত যদি কিবা মানে বেয়া পোৱাৰ আশা আছে, গতিকে তেওঁলোকক যুক্তি কওঁ, ভাই তুমি মোক কিহৰ কাৰণে বেয়া পাইছা, ভাই তোমাকতো মই একো অপৰাধ কৰা নাই, যদিও ভাই মই অপৰাধ কৰিছোঁ কিন্তু তোমাৰ ওচৰত মই ক্ষমা মাগিছোঁ। যুক্তিবাদ মানে ভক্তি তৰ্ক বা ভক্তি টান। এই হিচাপেহে আমাক শংকৰদেৱ গুৰুজনে মানৱ ধৰ্মটো প্ৰকাশ কৰিবলৈ দিছে। কিন্তু আমাক হাতত লাখুটি লৈ, হাতত অস্ত্ৰ লৈ ভকতৰ মাজত কেতিয়াও বিবাদ লাগিবলৈ দিয়া নাই, কৃষ্ণ বিবাদ লাগিবলৈ দিয়া নাই, কেৱল গতিকে লগে লগে তেতিয়া কি কৰিলে যে এই কথাখিনি যেতিয়া তেওঁ মুক্ত হৈ দিলে, কি কৰিলে যমৰ যাতনা এৰি কৈছে বৈকুণ্ঠ লভিল। গতিকে কি লগে লগেই নাৰায়ণৰ নাম স্মৰণ কৰিলে, যমৰ আজি সেই বিষ্ণু দূতৰ দৰ্শন পালে আৰু লগে লগে তেওঁ ক'লৈ গ'ল বৈকুণ্ঠলৈ গুচি গ'ল। বিষ্ণুদূত তাক কৈছে। ইয়াতো আমাৰ কিছুমান মানে আলোচনা হয়, কেতিয়াবা প্ৰশ্ন কৰা হয় যে বিষ্ণুদূত বুলি কোৱা হয়, এই যে এই বিষ্ণুদূত মোৰ চাৰিজন লোক কোন, কৃষ্ণ, এনেকৈও মানে ইয়াক কেতিয়াবা বিশ্লেষণ কৰা হয়। যে আমিও সোধোঁ ভকতক যে এই চাৰিজন লোক বিষ্ণুদূত কোন, আমিও থচমচ খাইছিলোঁ, কেতিয়াবা আমিও ক'ব নোৱাৰোঁ। গতিকে আমি যেতিয়া আকৌ আমি চাই চিন্তি তেতিয়া পালোঁ যে বিষ্ণুদূত মানে এই চাৰিজন বিষ্ণুদূত, ইয়াক কৈছে আপোনাৰ খনত খনন্দ কৃষ্ণ, এই চাৰিজন। গতিকে সৎ আচৰণ, সৎ নীতি, সৎ ব্যৱহাৰ, সনন্দ। যে সনন্দৰ শব্দৰ অৰ্থটোৱে হৈছে সকলো জীৱক ঈশ্বৰৰূপৰ দৰ্শন হ'ব লাগিব, সকলো জীৱক ঈশ্বৰৰূপী দৰ্শন। সনাতন যে মই জীৱ, পৰমাত্মাৰ বীৰ্যৰ পৰা জীৱসমূহ জীৱিত অৱস্থাত এই ভাৰতবৰ্ষত জন্ম লোৱা জীৱসকল, সেইসকল সনাতনৰ অংশ, এওঁলোক সনাতন। সকলোকে সমতুল্য দেখিব লাগিব, যিজনে সকলো সমতুল্য দেখিব লাগিব। আৰু কুমা যদি কুমা মানে বাল্য, কুমা মানে শিশু, কুমা মানে সৰু ল'ৰা, কুমা যে আমি সদায় ভকত কুমা স্বভাৱ হ'ব লাগিব। যেনেকৈ আইগৰাকীৰ হাতত সন্তানটো, কেঁচুৱা সন্তানটো আইগৰাকীয়ে কোলা লৈ আছে, কিন্তু তেওঁ আৰু দুগৰাকীমান আছে, কিন্তু তেওঁ কাউলৈ হাত মেলা নাই। সেই সন্তানটোৱে কিন্তু কাউলৈ হাত মেলা নাই,
কিন্তু মাকক অহাৰ লগে লগে মাকক দেখাৰ লগে লগে যিগৰাকী আই মাতৃয়ে কিন্তু সন্তানটো কোলালৈ আছিল কিন্তু সেইগৰাকীয়ে কিন্তু ঢাপলি মেলিলে তেওঁ সন্তানটো মাকৰ ওচৰলৈ হয়নে প্ৰভু মাকৰ ওচৰলৈ ঢাপলি মেলিলে লগে লগে সন্তানটোৱে মাকৰ ওচৰলৈ ঢাপলি মেলিলে তেনেকৈ মাকক চিনি পাইছিল তদুপ আমিও ভকত হ'লে ভকতক চিনি পাব লাগিব আমিও ভকত হ'লে ঈশ্বৰক চিনি পাব লাগিব কৃষ্ণ হয় 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 ভকতি ভকত আৰু ভকতি তাকে ভকত আৰু ভকতি ভকতি হ'ল প্ৰকৃতি কৃষ্ণ এই প্ৰকৃতিৰ মানে কি হৈছে জানিছেনে আমি ভকতি কৰিব লাগিব তাৰমানে কি আমি প্ৰকৃতি হৈ ভগৱন্তৰ ওচৰত আমি ভক্তি ভিক্ষা মাৰিব লাগিব প্ৰকৃতি স্বৰূপা হৈ আমি ভকতি কৰিব লাগিব কৃষ্ণ ভকতি মানে প্ৰকৃতি স্বৰূপা হৈ আমি ভগৱন্তক ভকতি মাগিব লাগিব কৃষ্ণ ভকত ভকত এতিয়া কৈছে কি জানেনে এতিয়া আমিতো ভকত ভকত বুলি আমিতো এতিয়া জানো দেই গুৰুসকল যে ইয়াত পুৰুষ আৰু প্ৰকৃতি দুগৰাকী আছে নহয় জানো বাৰু গতিকে আপোনাক পুৰুষ বুলিব লাগিব আৰু আইসকলক প্ৰকৃতি বুলিব লাগিব নহয় জানো বাৰু এইটো পুনঃপুনৰ কথা আৰু পুনঃপুনৰ কথা যে আইসকলক প্ৰকৃতি ভকতনি আৰু পুৰুষসকলক পুৰুষসকলক এই কথাটোকে তত্ত্ব বিচাৰিছিলে যে ভকতি নিকটে পদ ভকতি আছিলে চালৰ চেপৰ ব্ৰহ্মাই নপলা তৎ কৃষ্ণ যি ভকতি যি তৎ ব্ৰহ্মাই বিচাৰি কৰিছিলে সেইকাৰণে কৈছে ভকতি নিকটে পদ ভকতি আছিল চালৰ চেপৰ ব্ৰহ্মাই নপলা তৎ গতিকে ভকত বুলিলে আমি সৰ্বসাধাৰণতে শাস্ত্ৰৰ মৰ্মে ভকত আমাক এই পুৰুষসকল উলিয়াই আছে দেই ভকত বুলিলে ভকতসকল বুলি এটা শাস্ত্ৰ পাইছোঁ নহয় আমি ভকত বুলিলে আমি পুৰুষলৈ যোৱা কিন্তু পুৰুষে সেই পুৰুষ কিন্তু আমি অকল ভগৱন্তৰ ওচৰত কিন্তু আমি দৈনন্দিন জীৱনৰ বাস্তৱতহে আমি কিন্তু পুৰুষ হৈ আছোঁ কিন্তু ঈশ্বৰৰ ওচৰত আমি প্ৰকৃত গতিকে আমাক কৈছে ভকত কৃষ্ণ ইয়াতে আপোনাৰ পৰা আকৌ আহোঁ দিয়ক প্ৰভু কৃষ্ণ নহয় নহয় ৰাইজে জানিব লাগিব নহয় হে গতিকে এইকাৰণে কৈছে যে আপোনাৰ ভকত হয় 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 কাৰণ ভাগৱতে নিৰ্ণয় দিলে ভকত ইতিপূৰ্বে ভকতৰ শব্দ এটা উঠি গ'ল চাৰি সিদ্ধৰ ইতিপূৰ্বে ভকতৰ শব্দ এটা উঠি গ'ল চাৰি সিদ্ধৰ আৰু ইতিপূৰ্বে ভকতৰ শব্দ এটা আছিল কি ৰামৰ দিনত তিনিজন ভকত আকৌ বোলে তেতা যুগ বোলে কৃষ্ণ যুগত বোলে তিনিজন ভকত হয়নে বাৰু গতিকে উদ্ধৱ মৈত্ৰেয় বিদুৰ নহয় জানো বাৰু গতিকে উদ্ধৱে যিটো কৰ্ম কৰিলে আৰু ভগৱন্তৰ বৈকুণ্ঠলৈ নোযোৱাৰ আগত উদ্ধৱে যিটো নামৰ তত্ত্ব দিলে ভগৱন্ত বৈকুণ্ঠলৈ নোযোৱা আগতে যে ভগৱন্তই যিটো নামৰ তত্ত্ব দিলে উদ্ধৱক সেই নামৰ তত্ত্ব নিজে সংযমী কৰি ৰাখি ভকতক বিলাই দিলে ভকতক বিলাই দিয়াৰ লগে লগে কি হ'ল জীৱসমূহৰ কোনোবা যদিও অজ্ঞানী হৈ আছিল কিন্তু উদ্ধৱ বাপৰ নামৰ ভিতৰদ্বাৰাই কিন্তু ভকত তৰি গ'ল গতিকে যদি আমি সঁচাকৈ যদি ভগৱন্তৰ নাম সামৰি ৰাখি যদি ভক্তি বিলাব পাৰিছোঁ সেইজনে ভকত বুলি নাম কৰিলে সেইজন ভকত নাম বিলাব পাৰিছে যিজনে সেইজনে ভকত কৃষ্ণ হয় 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 তাকে এইটো কৃষ্ণ কৃষ্ণ এতিয়া এই কথাখিনিতে ওলাইছে দেই সমস্ত এই কথাখিনিতে আমাৰ ওলাইছে আমাৰ বাপুনি ভৰিয়াৰ কথা শুনিছে যে ইয়াত এটা ক'লোঁ যে আমাৰ উদ্ধৱে কি কৰিলে উদ্ধৱে নাম ধৰ্ম বিলাই দিলে তেওঁক ভকত বুলি কোৱা হয় আৰু দাপৰ যুগত
আপোনাৰ মহামেলছৰ পৰা মহামেলছৰ ৰাজ্যত তেওঁ ত্যাগ কৰি দেশসকল দাপৰ যুগত মহামেলছৰ ৰাজ্য ত্যাগ কৰি তেওঁ এজন গুৰুৰ ওচৰত আশ্ৰয় চাপিল। সেই গুৰুজন হৈছে কোন? মৈতে। বিদুৰে নিজৰ ৰাজ্য ত্যাগ কৰি গুচি আহি মৈত্ৰৰ ওচৰলৈ গুচি গ'ল। ভাগৱতৰ অধ্যয়ন কৰিবৰ কাৰণে মৈত্ৰৰ ওচৰলৈ গুচি গ'ল। গতিকে সেই জগতটো বুলি কোৱা হয় ভকত। এতিয়া এই বাপজনে যে আমাক সুন্দৰভাৱে আনিলে যে এজন ভকত গ'লে আন এজন ভকত কিয় যাব নোৱাৰে, হয়নে প্ৰভু? ভাগৱতে কৈছে, ভাগৱতে কৈছে কাকো নিন্দা নকৰিবা, ভাগৱতে কৈছে কাকো বেয়া চকুৰে নাচাবা, ভাগৱতে কৈছে কাকো অহিত নিচিন্তিবা, আৰু ভকত য'ত থাকে মই ততে থাকোঁ। কৃষ্ণ ভকত য'ত থাকে মই ততে থাকোঁ। আৰু তেনে মই থকাৰ অৱস্থাত যদি কোনো ভকতে যদি ভকতক নিন্দা কৰে, সি ভকত কেতিয়াও হ'ব নোৱাৰে। কৃষ্ণ ভকত কেতিয়াও হ'ব নোৱাৰে, কেতিয়াও ভকত হ'ব নোৱাৰে। এইকাৰণে কৈছে গুৰুসকল বা সমস্ত কৈছে ছয় জাতি মিলি হৈব একাকাৰ হৈ জাতি কৰিব ধৰ্ম অনাচাৰ। কৃষ্ণ আমি সকলোৰ লগত সমিল মিল হৈ থাকিবৰ কাৰণেহে আমি ভকত। আকৌ তাক যদি ওখ চাপ যদি দেখি থাকোঁ তেতিয়াহ'লে আমি ভকত হ'ব পাৰিম নেকি? আমি এইবিলাক মেলছহে কৰিব বিচাৰি আছোঁ। কৃষ্ণ এইবিলাক মেলছহে হ'ব আপুনি, কিন্তু ভকত বা ভাগৱতৰ ধ্বজ কেতিয়াও ৰক্ষা কৰিব পৰা নেযাব। কৃষ্ণ হৈছেনে বাৰু? কৃষ্ণ হে নজানি কৰা সবে ভকতিৰ কাম শুনা মাধৱৰ গুণ নাম যাৰ কথা নুশুনিলে নুপজে ভকতি কৃষ্ণৰ কিংকৰে কহে শ্ৰীচন্দ্ৰ ভাৰতী। এই গুৰুসকল বা সমস্ত আইমাতৃসকল, আমি অমৰাৱতী ৰাজ্যৰ ইন্দ্ৰ ৰজা আৰু দেৱতাসকলৰ ইন্দ্ৰই ৰজা। যে ক'লে ইন্দ্ৰৰো জানিবা মহা ভকতি হৰিত ভকতি, যে ইন্দ্ৰে কেনেকৈ হৰি ভক্তি কৰিব পাৰিলে আৰু ইন্দ্ৰে কেনেকৈ অমৰাৱতী ৰাজ্য তেওঁৰ ৰজা হ'ব পাৰিলে, এই কথাখিনি আমি জানিব লাগিব। কিন্তু আমি জানো যে ইন্দ্ৰ ৰজা কেনেকৈ তেওঁ ৰজা হ'ল? 33 কোটি দেৱতাৰ ওপৰত এজন যদি ৰজা হ'ব লগা হয়, নিশ্চয় সি কিবা এটা গুৰুতা থাকিব লাগিব, তেতিয়াহে তেওঁ ৰজা হ'ব পাৰিব। এনেহ'লেতো ৰজা হ'ব নোৱাৰে। গতিকে ইন্দ্ৰে আপোনাৰ 101টা যজ্ঞত তেওঁ কৰিব পাৰিছিল। কৃষ্ণ ইন্দ্ৰে 100 যজ্ঞ কৰিব পৰাৰ হেতুকে সেইখিনি সময়ত, সেই আদি সময়ত ইন্দ্ৰে 100 যজ্ঞ কৰিহে আপোনাৰ ভগৱন্তক লাভ কৰি তেওঁ যেতিয়া লাভ কৰিছিল, ভকতি কৰিছিল, তেতিয়া সেই ইন্দ্ৰক তেতিয়া প্ৰভু ভগৱন্তই নিজে সেই অমৰাৱতী ৰাজ্যৰ মানে তেওঁ ৰজা পাতিছিল। গতিকে আমাৰো সেইটো আমি কি যজ্ঞ কৰিব লাগিব? 100 যজ্ঞ মানে কি? 10 গুণ 100, এই 10টা ইন্দ্ৰিয়ক ভগৱন্তৰ নামত আহুতি দিব লাগিব। কৃষ্ণ 10 ইন্দ্ৰিয় 10 গুণ 100 যে যজ্ঞ কৰি কি কৰিলে তেওঁ ৰজা হ'ল, ইন্দ্ৰ ৰজা হ'ল, দেৱতাসকলৰ ৰজা হ'ল।
আমিও যদি এই ভাৰাষ্টত কৰোঁ, ভগৱন্তক ভক্ত হ'বলৈ যদি বিচাৰিছোঁ, যেনেকৈ আপোনাৰ 10 ইন্দ্ৰিয়ক আপোনাৰ ভগৱন্তৰ চৰণত যিজনে আহুতি দিব পাৰিব, সেইজনেহে এই লোকত তেওঁ এজন মহাভাগৱতী হ'ব পাৰিব। নাম নে? হয় হয়, আপোনাৰ আহিব বাৰু। হয় হয়, যাম দিয়ক, যাম আপোনাৰ নামৰ কথা এটা লৈ আছে ন, ইন্দ্ৰকো জানিব মহাভকত এতেকে হৰি নাম, হয়নে? এতেকে হৰি নামে কৰিলা উদ্ধাৰ। তাৰপিছত আহিছে ভকতি পুণ্যৰ নামে নকৰে নিস্তাৰ, হেন জানি কৰা সবে ভকতিৰ কাম, শুনা সাৱধান গুণ নামৰ অবিশ্ৰাম। এতিয়া মাধৱদেৱ গুৰুজনে সুন্দৰভাৱে দিলে যে নাম, এই নামক কোনোবাই অবিশ্ৰামভাৱে লৈ আছে, কোনোবা যুগবলৰ দ্বাৰাই নাম অবিশ্ৰাম লৈ আছে কৃষ্ণ, কোনোবাই যুগবলৰ দ্বাৰাই নাম অবিশ্ৰাম কৰি আছে, আৰু কোনোবাই প্ৰাণায়ামৰ দ্বাৰাই নাম অবিশ্ৰাম লৈ আছে, আৰু কোনোবাই আকৌ গৃহ ধৰ্ম থাকিও নাম অবিশ্ৰাম লৈ আছে। মণিকূটতে বুলিয়ে নহয়, নামঘৰ কীৰ্তন ঘৰতে নহয়, তেওঁ কাম কৰি থাকোঁতেও তেওঁ নাম লৈ আছে দেই বা সমস্ত নাম লৈ কাম কৰি থকাৰ অৱস্থাটো নাম লৈ আছে। গতিকে এই নামৰ মাহাত্ম্যটো ইয়াত এইকাৰণে ক'লে, যেতিয়া কৈছে হৰি নাম লৈবা অবিশ্ৰাম, পৰম বান্ধৱ হৰি নাম লৈবা আকৌ অবিশ্ৰাম, তাৰো হাতক কাৰ্য সাধিবে লেখা, কোটিপতি চোৱা হাতৰো লেখা, প্ৰথমে জহিব পাতেক ছয়, তাৰো পিছে হইব পুণ্য অবোধয়, কৰাইবে বিষয়ত বিৰকতি, তেবেহে মিলিব কৃষ্ণৰ ভক্তি। কিন্তু অবিৰাম পৰম বান্ধৱ হৰি নাম লৈবা আকৌ অবিশ্ৰাম, যিজনে অবিশ্ৰাম পৰম বান্ধৱ, যিজন মোৰ বন্ধু, যিজনে মোক বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে, যিজনে মোক বিপদ পোৱাৰ লগে লগে তেওঁ মোক খালৰ পৰা উঠাই আনে। গতিকে সেইজন হ'ল বান্ধৱ। বান্ধৱ মানে মই এই মায়া সংসাৰৰ মাজত যেনেকৈ মেপাকত কৰি মই বন্ধনত সোমাই আছোঁ, সেই বন্ধনত মই মুক্ত কৰিব পৰা যিজন ঈশ্বৰ, সেইজনে হ'ল মোৰ বান্ধৱ কৃষ্ণ। হয় 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 হয়। এই অবিশ্ৰাম নাম এতিয়া আপুনি বৰ ভিতৰলৈ সোমাইছে, আপুনি জানিছোঁ মই আপুনি বৰ ভিতৰলৈ সোমাই আছে, কিন্তু আমি ভিতৰলৈ সোমাব পৰা নাছিলোঁ বা ভিতৰলৈ সোমাব পৰা আমি মন কৰা নাছিলোঁ। এই অবিশ্ৰাম নাম, কিন্তু নাম সকলোৱে লৈ আছে, কিন্তু নাম ক'ৰ পৰা উৎপত্তি হয়, কিন্তু নামৰ তত্ত্ব নাজানে বা কৃষ্ণ নামটো যে ক'ৰ পৰা উৎপত্তি। তেখেতে মানে একেবাৰে যুগ মাগৰ বলৰ কথাখিনি মোক সুধি আছে আপোনাৰ, তেখেতে যুগ মাগৰ কথা তেখেতে মোক সুধি আছে। এইটো যুগ শাস্ত্ৰ, তেখেতে য'ৰ পৰা প্ৰশ্নভাগ আনিছে এইটো যুগ শাস্ত্ৰৰ কথা, এইবিলাক যুগ শাস্ত্ৰত পোৱা যায় নহয় প্ৰভু। আপুনি কওক। হয় দৰকাৰ। গতিকে এতিয়া এইকাৰণে আমাৰ নাম হ'ল আপোনাৰ যে আমাৰ এই নামটো যে আমি শুই থাকিলেও আমাক এই ক'ব নোৱাৰা দেহটো কোনে চৈতন্য কৰি আছে? কৃষ্ণ। কোনে আমাক চৈতন্য কৰি আছে? এই চৈতন্য শক্তিটো হ'ল নাম। এই নাম হ'ল কোনে? মোৰ মুখখন জপ খাই আছে, কিন্তু মোৰ মুখখন যদিও জপ খাই আছে বা যদি মানে অষ্টম দৰ্জা যদি মোৰ আপোনাৰ জব্দ হৈ আছে, সপ্ত দৰ্জাও যদি জব্দ হৈ আছে, কিন্তু দুখন দৰ্জাৰ কিন্তু খোলা আছে।
দুখন দৰ্জা খোলা আছে। এই দৰ্জা হৈছে কি আপোনাৰ চু হং হংস, ৰাম কৃষ্ণ ৰাম কৃষ্ণ। এই ৰাম কৃষ্ণৰ দ্বাৰাই আমাৰ নাকৰ বাহিৰ পৰা এই নাম অহৰহে আপোনাৰ কি কৰিছে, আমাৰ নাম আপোনাৰ প্ৰকাশ হৈছে। গতিকে তাৰ ভিতৰত যদি আমাৰ গুৰুজনে যদি আহক আৰু আমাক জ্ঞান মানে জানিবৰ কাৰণে যদি দীক্ষাভাৱে আছে আহক। হয় কৃষ্ণ হংস নাম অজবা নাম। হয় কৃষ্ণ হয় 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 অজবা নাম ভকতি। হৈছেনে? গতিকে সেইকাৰণে কৈছে বোলে নাম জপা ভাই হৃদয় মন্দিৰে, অজপা নাম জপ কৰা, অজপা নাম জপ কৰা হৃদয় মন্দিৰে। গতিকে এতিয়া আমি বাপজনৰ লগত আমি বাৰু অকণমান তেনেকৈ আলোচনা হ'ম বুলি ভাবিছিলোঁ। এতিয়া তেখেতে বাৰু হেৰি কৰি দিছে, কোনো অপৰাধ নাই বাৰু, কোনো কথা নাই। গতিকে সেইকাৰণে আমি মানে শুই থাকিলেও আমাৰ সপ্ত দৰ্জাৰ যেতিয়া আমাৰ বন্ধ হৈ থাকিব, তেতিয়া সপ্ত দৰ্জা বন্ধ হৈ থকাৰ পিছত তেতিয়া এই দুটাই নাম অহৰহ লৈ আছে। ক'ৰ পৰা? অজপা নাম জপ কৰা হৃদয় মন্দিৰ, হৃদয় মন্দিৰৰ পৰা মানে তেওঁ এই মানে চুহং হংস নামৰ সৈতে উৎপত্তি হৈ পৰীক্ষিত ৰাজা শুক মুনিতব দতি কি কারণে ইন্দ্র কোতে জিলাবি হস পতি তানে কৃষ্ণ সকলে দে বতাগন মানে অনেক দুখত কৰি আছে পৰি টানে। এই গুৰুসকল মাতৃসকল, নামৰ গুণ মাহাত্যটো আচৰিত মাহাত্য, মানে সাংঘাতিক মাহাত্য, তাক কোনো তলকিব নোৱাৰে। যিজন পাপীকো বা যিজন অপৰাধীকো নামে সংস্কাৰ কৰে, কিন্তু এই নাম শ্ৰৱণ কৰিবলৈ হ'লে বা কীৰ্তন কৰিবলৈ হ'লে আমাৰ এটাৰ ভাৱৰ গতিটো ঠিক লাগিব। ভাৱ ভূপ ভাই ভগৱন্ত ভক্তি ভাৱ। এই যে আমাৰ ভাৱটো যদি আমাৰ যদি অকণমান ইফাল সিফাল যদি হৈ যায়, তেতিয়াহ'লে আমাক কি কৰিব, ভাগৱতে তেতিয়া আমাক ক্ৰিয়া কৰা নাই। গতিকে ভাগৱত ক্ৰিয়া কৰিবলগীয়া আমাৰ ভাৱগতিটো ৰাখিব লাগিব। তেতিয়া ক'লে যে শুনা মাধৱৰ গুণ নাম অবিশ্বাস। যদি আমাৰ ইয়াত ক'লে নহয়, আমি ইতিপূৰ্বে নামৰ কথাটো আলোচনা কৰি গ'লোঁ। ভিতৰৰ যিটো মন্দিৰৰ যিটো নাম অবিশ্ৰাম যিটো নাম, এই নামৰ কথাখিনি আমাৰ বাপজনৰ সৈতে এনেকৈ আমি সকলো সভাৰো আমি আলোচনা কৰি গ'লোঁ। আকৌ এই শব্দটোতে আহিছে কি, যে আকৌ নাম অবিশ্ৰাম, যে নাম আমি অবিশ্ৰাম আমি গাই থাকিলে তেতিয়া আমাৰ কি হয়, যাৰ কথা শুনিলে নুপুজে ভকতি, কৈছে আপোনাৰ কৃষ্ণৰ কিংকৰ কয় চন্দ্ৰ ভাৰতী। যিটো কথা আমি শুনিলে আমাৰ ভকতি কেতিয়াও উপাৰ্জন নহয়। তাৰমানে যে নামৰ মাজত যদি আমাৰ যদি কথোপকথন হয়, নামৰ মাজত যদি আমাৰ ভাৱটো যদি বেলেগলৈ যদি গুচি যায়, তেতিয়াহ'লে নামৰ মাজত থাকিলেও আপোনাৰ কৈছে নাম নাপাব। কিন্তু তেওঁ নামতে আছে, কিন্তু নাম নাপাব। তাৰমানে তেওঁৰ ভাৱৰ গতিটো মানে তাত খেলি মেলি হৈ আছে। এই কথাখিনি সুন্দৰভাৱে কৈছে। আৰু তেতিয়া কৈছে অবিশ্ৰামভাৱে শুনিব লাগে। যদি মোৰ মনটো আমনি কৰিছে, মোৰ যদি অলপ যেতিয়া মানে কিবা এটা অশান্তি আহিছে, তেতিয়া লাহেকৈ উঠি লৈ পেলাই মানে নিজক কামখিনি কৈ আকৌ বহি ল'ব লাগে। এতিয়া আকৌ বহিব লাগে। কিন্তু তথাপিতো মানে অলপ
ধৰি যাতে মনটো কেতিয়াও আনলৈ দিব নালাগে। এতিয়া ক'লে যে তেতিয়া কৈছে যে ভকতি কি জয়, আকৌ কৈছে যে ভকতি কি জয়। ভক্তি কি? এতিয়া ভকতি কৰি ভক্তি হ'ল আমাৰ নৱবিধ ভক্তি, আৰু ভক্তি হ'ল 81বিধ ভক্তি। 81 বিধৰ পৰা আহিল নৱবিধ ভক্তি। এতিয়া নৱবিধ ভক্তিৰ ভিতৰত আৰু দুটা ডাঙৰ ভক্তি আছে বুলি কৈছে। কি ভক্তি? এইকেইটা হ'ল পিতৃ মাতৃক সন্মান কৰা, পিতৃ মাতৃক ভকতি কৰা, ডাঙৰ বয়োজ্যেষ্ঠক সন্মান কৰা, নিজৰ ঘৰখনক ভকতি ৰাজ্যলৈ লৈ অহা কৃষ্ণ। এইটো এটা ডাঙৰ ভক্তি। কাৰণ মাতৃ ভক্তি কৰি কিন্তু গৰুড়ৰ আজিও কৃষ্ণৰ মানে দাগ হৈ আছে দেই গুৰুসকল। যিটো গৰুড় পক্ষী, এই গৰুড় পক্ষী মাতৃক ভক্তি কৰি আজিও গৰুড় পক্ষী আপোনাৰ কি কৈছে কৃষ্ণৰ দাগ হৈ আছে। গতিকে ডাঙৰ ভক্তি, মাতৃ ভক্তি যদি কৰা নাযায়, পিতৃক যদি ভক্তি কৰা নাযায়, তেতিয়াহ'লে হয়তো আমাক অপৰাধে চুব। পাপ বুলি মই ক'ব বিচৰা নাই, কিন্তু তেতিয়া আমাক অপৰাধে চুব। আজিৰ যুগত এনেকুৱা হৈছে, কিন্তু ভকতিত তিলকৈ আগবাঢ়িছে, কিন্তু নামত তিলকৈ আগবাঢ়িছে, কিন্তু ঘৰ আহি পোৱাৰ লগে লগে পিতৃ মাতৃক নামানে কৃষ্ণ। এনেকুৱা সমস্যা হৈছে। কিন্তু মই ভক্তি দেখাইছোঁ, ভক্তি কৰি গৈছোঁ, কিন্তু মোৰ বৃদ্ধৰ পিতৃ মাতৃক মই কি আদৰ কৰিব লাগে, বৃদ্ধৰ পিতৃ মাতৃক কি সন্মান কৰিব লাগে, বৃদ্ধৰ পিতৃ মাতৃ খোৱা বোৱাৰ যি ব্যৱস্থা কৰিব লাগে, কিন্তু সেই ব্যৱস্থা নাই। মাহৰ টোপোলাটো পালি লগে লগে আইগৰাকী হাতত দিব, নিঃশব্দ কৰি থৈ দিলে আৰু কথা শেষ। ইপিনে মই ভকতি কৰিছোঁ আৰু আনহাতে মই পিতৃ মাতৃক অনাদৰ কৰিছোঁ। তেতিয়া কৈছে তেনে ভক্তিত কিন্তু ভগৱন্তই কেতিয়াও সহ্য নকৰে। গতিকে ভক্তি কৰিব লাগে। আৰু ভক্তি কি আছে? এজন হালুৱাই ভক্তি কৰিব পাৰে। এইকাৰণে মই চমুকৈ আনিছোঁ। গতিকে এজন হালুৱাই তেওঁ হাল বাই আছিল, তেওঁ হাতত আচাইডাল সাক্ষীহে, কিন্তু হাল বাই থাকোঁতেও তেওঁ কিন্তু ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম ৰাম, খালি আচাইডাল সাক্ষীহে কৃষ্ণ কৃষ্ণ ৰাম ৰাম, এনেকৈ তেওঁ তেনেকৈ হাল বাই তেওঁ ঘৰখন পুহিও দান দক্ষিণা দিও তেওঁ ঈশ্বৰৰ ভক্তি কৰি আছে। তেওঁৰ কাৰণে ভগৱন্তই বৈকুণ্ঠত এখন ৰাজসিংহা বনাই আছে। মৈত্ৰত যিজন মোৰ নাম লৈ যিজন হালুৱাই খেতি কৰি ঘৰখন চলাই মোকো অৰিহণা যোগাইছে, গতিকে সেইজন হালুৱাইক মই মৃত্যুৰ পিছত তেওঁ জীৱাত্মাটোক মই কি দিম, তেওঁ জীৱাত্মাটোক মই কি সহায় কৰিম। গতিকে বৈকুণ্ঠলৈ তেওঁ আহিব, মই তেওঁ এখন ৰাজসিংহা দি দিম। ৰাজসিংহা এখন তেওঁ বনাই আছে। ইতিপূৰ্বে নাৰদ ওলালগৈ। তে নাও ওলোৱাৰ লগে লগে তেতিয়া ক'লে, ৰাম প্ৰভু আপুনি দেখোন মিস্ত্ৰী কামত লাগি আছে, আপুনি বিশ্বকৰ্মা হৈ আছে কি? বোলে এৰা নাৰদ, বোলে মৈতত এজন হালুৱাই আছিল, মোক বৰ ভক্তি কৰে, ভক্তি কৰি আছে, মোৰ নাম লৈ আছে, গতিকে তেখেতে মৰিলে তেখেতৰ আত্মাটোক জীৱাত্মাটোক মই এইখন ৰাজসিংহাৰ উৎসৰ্গা কৰিম। বোলে হয় নেকি প্ৰভু? বোলে মইতো আপোনাৰ নাম লৈ আছোঁ। বোলে এৰা, তুমিও নাম লৈ আছা মই জানো, কিন্তু তুমি যি নাম লৈ আছা তোমাত থাকি তেওঁ বেছি নাম লৈ আছে। বোলে হয়নে? বোলে অঁ। বোলে নহয় দিয়ক, মই বেছি নাম লৈ আছোঁ, তুমি বেছি নাম লৈছা বোলে লৈছোঁ। ঠিক আছে নাৰদ, মই অন্য কথা ক'বলৈ বিচৰা নাই, কিন্তু মই ডাঙৰ বিপদ এটাত পৰিছোঁ। বোলে কি বিপদ কৰোঁ? বোলে তোমাকে এই দায়িত্বটো আজি দিলোঁ, মই আৰু নেযাওঁ, ভাল লগা নাই, গতিকে এইখন ডায়েৰী লোৱা, এইটো কলম লোৱা, স্বৰ্গৰ পথৰ মধ্যত তুমি থাকিবা, নৰকলৈ কিমান জীৱ গৈ আছে তুমি লিখি থাকিবা, স্বৰ্গলৈ কিমান জীৱ গৈ আছে তুমি লিখি থাকিবা, আৰু বৈকুণ্ঠলৈ কিমান জীৱ গৈ আছে তুমি লিখি থাকিবা। আজি তোমাক এই দায়িত্বটো দিয়া হ'ব। এই দায়িত্ব যেতিয়া নাৰদক দি দিলে, তেওঁ স্বৰ্গলৈ আহি যেতিয়া স্বৰ্গ মধ্যত আপোনাৰ বৈকুণ্ঠলৈ যোৱা বাহাও লিখি আছে, নৰকলৈ যোৱাও লিখি আছে, স্বৰ্গলৈ যোৱাও লিখি আছে, লিখি নাৰদে তৎ পোৱা নাই, আপোনাৰ সময় নাই, আপোনাৰ একদম এনেকুৱাকৈ তেওঁ লিখনি লিখি থাকিব লগা হৈছে। লেখাৰ পিছত যেতিয়া তেওঁ বৈকুণ্ঠলৈ গুচি গ'ল, যোৱাৰ পিছত তেতিয়া ক'লে, নাৰদ আহিলা? বোলে হয় প্ৰভু আহিলোঁ। বোলে দিয়াচোন, নৰকলৈ কিমান গ'ল? বোলে ডায়েৰীতে লিখা আছে। স্বৰ্গলৈ কিমান গ'ল? বোলে ইয়াতে লিখা আছে। যে বৈকুণ্ঠলৈ কিমান গ'ল প্ৰভু? ইয়াতে লিখা আছে। বাৰু যা হওক বাৰু নাৰদ, মই কিমান লিখা আছে বাৰু চাম। তুমি যে নৰকলৈ যোৱা, স্বৰ্গলৈ যোৱা, বৈকুণ্ঠলৈ যোৱা যে এই জীৱসমূহক তুমি লিখি আছা, তাৰ লিখি থকাৰ অৱস্থাত তুমি মোৰ নাম কেইবাৰ ল'লা নাৰদ? নাৰদক ভগৱন্তই প্ৰশ্ন কৰিছে তেতিয়া।
তুমি যে এইবাৰ যে তুমি দেখি থাকিলা জীৱবিলাক নৰকলৈ স্বৰ্গলৈ বৈকুণ্ঠলৈ যোৱা তাৰ মাজত তুমি কেইবাৰ নাম লৈছা নাৰত এই বোলে আপোনাৰ নাম ল'ব লিখিত পোৱা নাই মই বোলে আপোনাৰ নাম কি ল'ব বোলে লিখিত পোৱা নাই তেতিয়াহ'লে চোৱা নাৰত তুমি বৰ ভকত কৰি থাকা বৰ ভকতি দেখুৱাই থাকা আজি মই তোমাক এটা দায়িত্ব দিয়াৰ লগে লগে তুমি নাম পাহৰি গৈছা কৃষ্ণ কিন্তু এই ভক্তজনে মোৰ কাৰণে অৰিহণা দিছে নিজৰ পৰিয়ালটো চলাইছে অতিথি বৰ্গ উজনীয়া চাউলে মুঠা ধানে মুঠা দিছে তাৰ বাহিৰেও তেওঁ গুৰু খায়া এৰা নাই মোৰ নাম এৰা নাই গতিকে তেওঁ ৰাজসিংহাসন পাব নে তুমি পাবা নাৰত গতিকে নাৰত হৈ গ'ল এই হালুৱাই ভকতেহে ৰাজসিংহাসন পাই গতিকে ভক্তিৰ মাধ্যম বহুত গুৰুসকল কিন্তু ভকতি কৰিলেই নহ'ব সকলোকে আদৰ কৰিব জানিব লাগিব কৃষ্ণ পৰম বৈষ্ণৱ কুলৰ গুৰু ৰোহিত অল্পতে সন্তোষয়াতি পুত্ৰবতে দেৱক লন্ত্ৰ দি নেৰাতি অয়োপদেশ দন্ত হৰি ভকতি কৱাতি হেন গুৰু বৃহস্পতি পাইলা সন্তোষ শান্ত দেৱগণে কেন কৰিলে কদোষ ইটো কথা শুনি মোৰ মনত যেবে দয়া থাকে কহি ইউক কৃপ ভাগ্যে খেল ভিব বৈষ্ণৱ পুৰোহিত পৰম মহন্ত মাধৱত শুদ্ধ চিত তহন্তে সেহন্তে পায় ভুকুটি মুকুটি নিত্যানন্দ সুখ মিলে কৃষ্ণ ভকতি এতিয়া গুৰুসকল এইসকল ক'লে সুন্দৰভাৱে পদটোত প্ৰকাশ কৰিছে পৰীক্ষিত ৰাজা শোকমণি বদতি কি কাৰণে ইন্দ্ৰ কতে জিলে বৃহস্পতি কি কাৰণত স্বৰ্গ ৰাজ্যৰ পৰা বৃহস্পতি গুৰু তাৰ পৰা আহিব লগা হ'ল এই কথাখিনি কওকচোন গুৰুদেৱ এই বুলি পৰীক্ষিতে খুব গুৰুজনৰ ওচৰত নিবেদন কৰিছে তেতিয়া কৈছে কি কাৰণে ইন্দ্ৰকৰ তেজিলা বৃহস্পতি তানে শিষ্যসকলে দেৱতাগণ মানে যে তেওঁ শিষ্যসকলে দেৱতাসকলেও সেই গুৰুৰ মান্যতা দিয়ে অনেক দুখত কৰি আছে পৰিত্ৰাণে কিমান বা অসুৰে ইন্দ্ৰ ৰাজ্যখন আক্ৰমণ কৰি আছিল সেই ক্ষেত্ৰতো কিন্তু গুৰুজনাইহে কিন্তু সেই দৈত্যসকলক নিবাৰণ কৰি ইন্দ্ৰক বা দেৱতাসকলক শান্তি দিছিল এতিয়া ক'লে পৰম বৈষ্ণৱ গুৰু কুল পুৰোহি অল্পতে সন্তোষ আতিশয় শুদ্ধ চিত এতিয়া যিজন গুৰুৱে অলপতে সন্তুষ্ট হয় শিষ্যৰ কথাবিলাক আখৰে আখৰে পালন কৰে তেনেকুৱা এজন গুৰুক অপমানিত কৰাটোতো কিন্তু আমাৰ কোনো কাৰণতো কৰ্তব্য নহয় সেইটো দেৱকুলৰ কথা সেইটো স্বৰ্গৰ দেৱকুলৰ কথা
আমাৰ এই ভূমণ্ডলত য'ত বাস কৰি আছোঁ, বসতি কৰি আছোঁ, এই বসতি কৰা ভূমণ্ডলত অল্প বস্তু দিলে কোনে সন্তোষ লভিব পাৰে বাৰু? কৃষ্ণ। অলপ বস্তু দিলে কোনে সন্তোষ লভিব পাৰে? আপুনি কাকো সন্তোষ লভিব নোৱাৰে। আপুনি পত্নীক হাজাৰ হাজাৰ টকা দিলেও আপুনি পত্নীক আপুনি সন্তুষ্টি কৰিব নোৱাৰে। ভাল উৰা পিন্ধা অতি ৰঞ্জিতাৰ পোচাক দিলেও আপুনি পত্নীক আপুনি নোৱাৰে। আৰু আপুনি নিজৰ বাই ভনীকো নোৱাৰে, নিজৰ ককায়েকো নোৱাৰে আপুনি সন্তোষ কৰিবৰ কাৰণে। কিন্তু 10 মাহ 10 দিন গৰ্ভত জন্ম কৰা আই মাতৃহে জানে সেই সন্তানটোৰ প্ৰতি কিমান মৰম। সেই সন্তানে যদি, সেই পুতেকে যদি মাকক যদি এটা বেজী জ্বলা আগৰ সমানো যদি বস্তু দিয়ে পুতেকে, তাতেই পিতৃ মাতৃ সন্তুষ্ট। কৃষ্ণ। আপোনালোকে কথাষাৰ চিন্তা কৰি চাওক, পিতৃ মাতৃ ইমান দয়াবান। পিতৃ মাতৃয়ে পুত্ৰৰ পৰা যদি এটকাও পায় নহয়, বাপা মই চনাটোৱে যেতিয়া মোক এটকা দিছি দেই, বৰ আনন্দ পাই থাকিব মাতৃগৰাকীয়ে, বৰ আনন্দ পাব পিতৃগৰাকীয়ে। কিন্তু আপুনি আপোনাৰ পত্নী বা আপোনাৰ ল'ৰা ছোৱালী কেতিয়াও কিন্তু আনন্দৰ নাপায়। তদ্দুপ গুৰু হৈছে সেইটো, যিজন গুৰুৱে আমাক নাম দিলে, যিজন গুৰুৱে আমাক শিষ্যত্ব গ্ৰহণ কৰালে, সেইজন গুৰুক কেতিয়াও অপমানিত কৰিব নালাগে। কৃষ্ণ। হেন গুৰু শিষ্য কপ যন্ত্ৰ যে বেগালি অসহ্য মাতিব কীৰ্তন জলি পরন্ত ভৎসন্ত যেবে সন্ত সাধুজন তথাপি সহিব হেন হৰি অবৈষ্ণৱ বিপ্ৰয়াসী গুৰু হবে যাৰ, কিঞ্চিত কল্যাণ আৰু নাহি কেতাহাৰ। সকল সবস্ব দিলে তাতো তুষ্ট নাই, আৰু ৰাতি দিনে খাপে নিন্দা কৰে গুৰু শিষ্যৰ মাজত এনেকুৱা সম্বন্ধৰ ঘটে, য'ত নিজৰ পুত্ৰক ত্যাগ কৰিলে শিষ্যক ত্যাগ কৰিব নোৱাৰে। গুৰুৱে নিজৰ শিষ্যক, নিজৰ পুত্ৰক যিমানখিনি জ্ঞান দিয়ে, তাত থাকি অধিক জ্ঞান আপোনাৰ শিষ্যসকলক দিয়ে। কিয় দিয়ে? যাতে মোৰ শিষ্যসকলে যাতে কল্যাণ সাৰ্থকতা কৰিব পাৰে। কিন্তু পুত্ৰকো দিব, কিন্তু পুত্ৰই আপোনাৰ সেইখিনি পিতৃক নুসুধে। কিন্তু পিতৃ প্ৰফেচাৰ, আন ল'ৰা ছোৱালীক জ্ঞান দিয়ে, আন ল'ৰা ছোৱালীক পঢ়াই শিক্ষিত কৰাইছে, ইঞ্জিনিয়াৰ কৰাইছে, কিন্তু তেওঁ পুতেকে আগত তেওঁক নুসুধে। কৃষ্ণ। তেওঁক নুসুধে। আকৌ কি হয়, তেওঁ টিউশ্যন দিব লগা হয়। গতিকে এইকাৰণে গুৰুসকল আমাক যেতিয়া ক'লে অবৈষ্ণৱ বিপ্ৰয়াসী গুৰু হইবে যাৰ, অবৈষ্ণৱ যাৰ শাস্ত্ৰৰ জ্ঞান নাই, যাৰ ভকতি জ্ঞান নাই, যাৰ মানৱ জ্ঞান নাই, তেওঁ অবৈষ্ণৱ হৈ আছে। কাৰণ মানসিক জ্ঞান লাগিব, মানৱতাৰ জ্ঞান লাগিব, ভক্তি জ্ঞান লাগিব, শাস্ত্ৰৰ জ্ঞান লাগিব, তেহে তেওঁ এজন
শাস্ত্ৰজ্ঞ হৈহে তেওঁ এজন শিষ্টক শাস্ত্ৰজ্ঞ কৰিব পাৰিব। তেওঁ যদি নিজে শাস্ত্ৰজ্ঞ নহয়, তেওঁ নিজে যদি জ্ঞানী নহয়, তেওঁ নিজে মানৱ ধৰ্ম কোনটো ৰক্ষা কৰিব নোৱাৰে, তেতিয়াহ'লে কেতিয়াও তেওঁ শিষ্যক সেইখিনি দিব নোৱাৰে। কৃষ্ণ হয় সেইটো লওক নিতাইনন্দ গৌৰাংগ নিতাইনন্দ কিবা এটা আছিল নহয়, গৌৰাংগ নিতাইনন্দ আছিল নহয়, গৌৰাংগ বোলে নিতাইৰংগ। নিত্য আনন্দৰ বহাব যিজনে পাৰে। নিত্য নিত্য হ'ল প্ৰভু ভগৱন্তৰ নামৰ আনন্দ। এইটোকে কৈছে নিত্য নিত্য নিতানন্দ বুলি এটা আছেনে, নিত্য আৰু গৌৰাংগ কৃষ্ণ। ইয়াক আপোনাৰ কি কৰে, এই কথাখন আনিছিলে মানে নিতা গৌৰাংগৰ আপোনাৰ শ্ৰী শ্ৰী চৈতন্য, শ্ৰী চৈতন্য আপোনাৰ আমাৰ হেৰি তাৱে জানিব দেই, কথাখিনি মই পাহৰিছোঁ কিন্তু দেই। শ্ৰী নিতানন্দ, শ্ৰী নিতানন্দ গৌৰাংগ চৈতন্যদেৱ গুৰুজনাই নাম ধৰ্ম কথা কৰিছিলে। আপুনি আহকচোন বাৰু, মোৰ কথাখিনি অলপ কিন্তু আৰু লাগিছিলে, মই পাহৰিছোঁ কিন্তু কথাখিনি। অঁ অঁ ঠিকে আছিল, মই অলপ পাহৰি গৈছোঁ। মই নহয় হয় তাকেতো নহয়, এই শ্ৰী চৈতন্যদেৱো প্ৰকাশ কৰিছিল। হয় হয় অঁ সেইটো হয়, এই কথাটোকে হয় চৈতন্যদেৱো প্ৰকাশ কৰিছিল, তাৰমানে মই সেইটোহে ক'ব বিচাৰিছোঁ। গতিকে অঁ নিতানন্দ, মই অলপ অধ্যয়নটো পাহৰিছোঁ মই, যে আমাৰ নিত্য নিত আনন্দ, নিত আনন্দ এই যিটো আপোনাৰ কৈছে, আপোনাৰ পুত্ৰ জন্ম হ'ল, পুত্ৰ জন্মিলে নকৰে আনন্দ, মৰিলেও নকৰে সুখ, মান অপমান যিজনে নিবিচাৰে সেইজন পণ্ডিতটো এই নিত্য আনন্দ। আহি গৈছে, মনত পৰি গৈছে এতিয়া আপোনাৰ, বুজিছেনে? এইটো নিতানন্দ, নিত আনন্দ যিজনে সদায় আনন্দ ৰাজ্যত প্ৰকাশ কৰাই আছে, আনন্দ ৰাজ্যত বৰ্তাই আছে, সেইজন সেই আদি পুৰুষ, সেই আদি পুৰুষ নিত্য নিৰঞ্জনৰ নামৰ কথাহে আজি ভাগৱতে উল্লেখ কৰিছে। সেই হয়নে বাৰু? সেই আদি নিৰঞ্জনৰ কথাটো মই আহি গ'ল আৰু এতিয়া মনত পৰি গ'ল। গতিকে সেইটো, গতিকে আমাক আনন্দ কোনে দিলে? আজি আমাৰ কলিযুগৰ ভকতক আনন্দ কোনে দিছে? নিত্য নিৰঞ্জন ও আনন্দৰ। আজি সেই নিত্য নিৰঞ্জনৰ এক অংশ বাক্য স্বৰূপে বা তত্ত্বস্বৰূপে প্ৰকাশ পাইছে ক'ত? যি ভাগৱত। ভাগৱতে আমাক আনন্দ দিছে। গতিকে ভাগৱতে যদি আনন্দ দিছে, এইহে নিত্য নিৰঞ্জন হৈ আছে। কি এয়া নিত্য নিৰঞ্জন ক'ব হয়। হেন ব্ৰাহ্মণত হন্তে দুখ পাৱে লোক, আশুক কল্যাণ ছয় দুখ আরামে বেঠে ভকতি করে গুরু বুলি তাত বিপ্পরূপ ধরি তার পাপ ভৈল যেত, এতে কতে গুরু মূর চিত্র নহয়, পরম বৈষ্ণৱ বিহস পতি কৃপা মহয়, আরাম হেন কুল গুরুতে জিলে যজমান, কেন মতে হইব তেবে দেবর কল্যাণ।
আমি সমস্তৰ বিভু হৈ আমি অভক্তৰ কৰ্ম আমি কেতিয়াবা কৰিবলৈ লগা হয়। কিন্তু ইয়াতে কি কৰে, কালে কৰে, কেতিয়াবা ভগৱতকো প্ৰমাণ কৰে, ভগৱন্তৰে কালৰ জৰিয়তৰ দ্বাৰাই প্ৰমাণ কৰে যে এওঁ যে ইমান ভক্তি কৰিছে, ইমান ভকত, গতিকে এওঁক অলপমান পৰীক্ষা কৰি চাওঁচোন বাৰু এওঁ কি কৰে। গতিকে অলপ পৰীক্ষা কৰিবলৈ যাওঁতে কি হয়, আপোনাৰ মানে ভক্তজন বিভু হয়, তেওঁ মানে সেই